আপোনালোক সকলোকে নমস্কাৰ জনাই আমি ৰাইজৰ দলৰ দুইজন বিধায়কৰ তৰফৰ পৰা আপোনালোকক সকলোকে নমস্কাৰ জনাইছো আৰু নমস্কাৰ জনাই আমি আপোনালোকৰ সন্মুখত কাইলৈ অসম বিধানসভা যি আছে সেই সন্দৰ্ভত কেইটামান কথা আপোনালোকৰ সন্মুখত ক'ব খুজিছো। কালি আমাৰ আপোনাৰ এখন অফ কৰি দিলে ভাল হ'ব। কালি আমাৰ BSC আছিলে, বিজনেছ এডভাইজাৰী কমিটিৰ মিটিং আছিলে। মই দেখিছো যে BSC খনৰ মেম্বাৰ ময়ো, মোকো তলফালে মেম্বাৰ ৰখা হৈছে, কিন্তু কালি BSC বিজনেছ এডভাইজাৰী কমিটিৰ মিটিঙলৈ মোক নিমন্ত্ৰণ কৰা হোৱা নাছিল। BSCতে সাধাৰণতে সেশনটোত ল'বলগীয়া বিভিন্ন বিজনেছ বা বিষয় বা কাৰ্যসূচী সম্পৰ্কে আলোচনা কৰা হয়। কালি দুৰ্ভাগ্যবশতঃ BSCত এটা অত্যন্ত দুৰ্ভাগ্যজনক সিদ্ধান্ত গ্ৰহণ কৰিছে। সেই সিদ্ধান্তটো হ'ল যে এইবাৰৰ পৰা অসম বিধানসভাৰ অধিৱেশনৰ সময়ত কোনোবা বিধায়কে কোনোবা মন্ত্ৰী বা মুখ্যমন্ত্ৰীৰ কথাৰ মাজত যদি মাতে বা বিৰোধী দলৰ দলপতিৰ কথাৰ মাজত যদি মাতে, তেতিয়াহ'লে সেই বিধায়কজনক গোটেই দিনটোৰ কাৰণে ছাছপেণ্ড কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। এতিয়া প্ৰথম কথাটো হ'ল যে এই সিদ্ধান্ত সম্পূৰ্ণৰূপে অগণতান্ত্ৰিক আৰু এই সিদ্ধান্ত সম্পূৰ্ণৰূপে আমাৰ বিৰোধী পক্ষৰ মুখ বন্ধ কৰিবলৈ লোৱাৰ সিদ্ধান্ত। এই প্ৰস্তাৱ উত্থাপন কৰিছে সংসদীয় পৰিক্ৰমা বিভাগৰ মন্ত্ৰী পীযুষ হাজৰিকাই, আৰু দুৰ্ভাগ্যক্ৰমে এই বিষয়টোৰ ওপৰত তাত উপস্থিত থকা বিৰোধী দলৰ যি নেতৃবৰ্গ, যিসকল আছিলে, বিৰোধী দলৰ যিসকল MLA, তেওঁলোকেও ইয়াৰ বিৰুদ্ধে অৱস্থান গ্ৰহণ নকৰিলে। মই কালি BSCৰ যি সিদ্ধান্ত, সেই সিদ্ধান্তক ৰাইজৰ দলৰ সভাপতি হিচাপে, শিৱসাগৰ বিধানসভা সমষ্টিৰ বিধায়ক হিচাপে আৰু লগতে আমাৰ দুইজন বিধায়কৰ হৈ মই কালি BSCত লোৱা সিদ্ধান্তক গৰিহণা দিছো আৰু এই সিদ্ধান্ত উঠাই ল'বৰ কাৰণে দাবী উত্থাপন জনাইছো। আপোনালোকে সকলোৱে জানে যে অসম বিধানসভাত পৰম্পৰাগতভাৱে বিধানসভাখনত বিতৰ্ক হয়। বিতৰ্কৰ মাজত মন্ত্ৰীয়ে কথা ক'লেও কেতিয়াবা মানুহে কোনোবাই উঠি লৈ প্ৰশ্ন উত্থাপন কৰে বা বিতৰ্ক কৰে। মুখ্যমন্ত্ৰীয়ে কথা ক'লেও মানুহে মাজত প্ৰশ্ন উত্থাপন কৰে বা প্ৰাসংগিক বিষয় এটা উত্থাপন কৰি দিয়ে আৰু মুখ্যমন্ত্ৰীয়ে তাৰ উত্তৰো দিয়ে লগে লগে। কিন্তু দুৰ্ভাগ্যজনকভাৱে এই চৰকাৰখনৰ হাতত 102জন বিধায়ক থকাৰ পাছতো ইমান সৰ্বশক্তিমান এখন চৰকাৰে বিশেষতঃ ৰাইজৰ দলৰ মুখ বন্ধ কৰিবৰ কাৰণে, কংগ্ৰেছেতো ইমান মাতবোল নকৰে, বিশেষতঃ ৰাইজৰ দলৰ মুখ বন্ধ কৰিবৰ কাৰণে কালি এই সিদ্ধান্ত গ্ৰহণ কৰিছে। মোৰ কাৰণে এইটো আশ্চৰ্যৰ বিষয় যে কংগ্ৰেছ দলৰ লিডাৰ অফ দ্য অপজিশ্যন আছিলে, তেখেতে কিয় ইয়াৰ বিৰোধিতা নকৰিলে। মোৰ কাৰণে এইটো আশ্চৰ্যৰ বিষয় যে কংগ্ৰেছ দলৰ 3জন নে 4জন বিধায়ক তাত উপস্থিত আছিলে, কিন্তু তেওঁলোকে এই গুৰুত্বপূৰ্ণ অগণতান্ত্ৰিক ফেচিষ্ট সিদ্ধান্তৰ বিৰুদ্ধে কোনো বক্তব্য দাঙি নধৰিলে। আমি লক্ষ্য কৰিছো যে আমাৰ নতুন যিজন স্পিকাৰ আহিলে, অধ্যক্ষ আহিলে, এই স্পিকাৰজনে সদায়
বিৰোধী পক্ষৰ মুখ বন্ধ কৰিবৰ কাৰণে সদায় অপচেষ্টা জোৰকৈ চেষ্টা কৰি থকা আমি দেখিবলৈ পাইছো। স্পীকাৰজনৰ পৃষ্ঠপোষকতাত পীযুষ হাজৰিকাৰ নিৰ্দেশত, পীযুষ হাজৰিকাৰ প্ৰস্তাৱত এনেকৈ অসম বিধানসভাৰ বিধায়কসকলৰ মুখ বন্ধ কৰিব বিচৰা কথাটো নিতান্তই গৰিহণাজনক, নিতান্তই গৰিহণাজনক। আমি ইয়াৰ তীব্ৰ বিৰোধিতা কৰিছো আৰু এই সিদ্ধান্ত উঠাই ল'বৰ কাৰণে দাবী উত্থাপন কৰিছো। আৰু কালি কংগ্ৰেছ দলে কিয় ইয়াৰ বিৰুদ্ধে মাত নামাতিলে, AIDF দলে কিয় ইয়াৰ বিৰুদ্ধে মাত নামাতিলে? এইটো এটা দুৰ্ভাগ্যজনক ঘটনা যে তেওঁলোকেও মাত মতা দৰকাৰ আছিলে যে এইটো কেনেকৈ হ'ব। কাৰণ আপোনালোকে নিশ্চয় জানে যে বিধানসভাত সংখ্যাগৰিষ্ঠতাৰ জোৰত বিধানসভাৰ শাসকীয় দলৰ বিধায়কসকলে দীঘলীয়া বক্তব্য প্ৰদান কৰিবৰ কাৰণে সুযোগ লাভ কৰে। এটা যেতিয়া ডিছকাশ্যন হয়, যোৱাবাৰ আমাক দিছিলে এজন বিধায়কৰ কাৰণে 1 মিনিট 66 ছেকেণ্ড, 1 মিনিট 46 ছেকেণ্ড, 1 মিনিট 46 ছেকেণ্ড, 46 ছেকেণ্ড, 1 মিনিট 46 ছেকেণ্ড এজন মানুহে বক্তৃতা দিওঁতে মাননীয় অধ্যক্ষ মহোদয় বুলি কওঁতে 20 ছেকেণ্ড গুচি যায়। সাবজেক্টটো উঠাবলৈ লওঁতে, যিটো বিভাগৰ সাবজেক্ট বা মন্ত্ৰীজনৰ নাম কওঁতে আৰু 20 ছেকেণ্ড গুচি যায়। আপুনি 1 মিনিটৰ ভিতৰত এজন বিধায়কে বক্তব্য প্ৰদান কৰাটো সম্ভৱপৰ নহয়। 1 মিনিট 46 ছেকেণ্ড দিয়ে, তাৰ ভিতৰত এই 40-46 ছেকেণ্ড আপোনাৰ হেৰি কৰোঁতে গুচি যায়, সম্বোধন কৰোঁতে গুচি যায়, আৰু তাৰপিছত আমি 1 মিনিট মান সময় ক'বলৈ আৰম্ভ কৰিব পাৰো। বাকী যেতিয়া শাসকীয় বিধায়কে যেতিয়া বক্তব্য দি থাকে, আপোনাৰ 10 মিনিট পায় কিন্তু 15 মিনিট বক্তৃতা দি থাকে, তাত ক'বলগীয়া কোনো নাই। কিন্তু আমি যিবিলাকে মাত পাতো, বিশেষকৈ মই আৰু চেয়াৰমান আলীৰ ক্ষেত্ৰত মই দেখিছো, এই দুজন বিধায়কে যেতিয়া আমি কথা ক'বলৈ লওঁ, তেতিয়া কিন্তু তেওঁলোকে একদম 1 মিনিট 46 ছেকেণ্ডতে ঘণ্টা কোবাই আৰু খুব বেছি আমাক আৰু 30 ছেকেণ্ড বেছিকে বা 40 ছেকেণ্ড বা 50 ছেকেণ্ড বেছিকে ক'বলৈ দিয়ে। তাৰমানে আমি 2 মিনিট 2.5 মিনিট সময় বক্তৃতা দিবলৈ পাওঁ। যি সময়ত অসম বিধানসভাত 102 জন বিধায়ক চৰকাৰী পক্ষৰ আছে, বিৰোধী পক্ষত আছো মাত্ৰ 22 জন। 24 জন বিৰোধী পক্ষত আছো মাত্ৰ 24 জন। 24 জন বিধায়কক মুখ বন্ধ কৰিবৰ কাৰণে, তেওঁলোকে মাত মাতিব নোৱাৰিবৰ কাৰণে, তেওঁলোকে যাতে বিধানসভাত প্ৰাসংগিক প্ৰশ্ন উত্থাপন কৰিব নোৱাৰে, তাৰ কাৰণে স্পীকাৰ ৰঞ্জিত দাসৰ পৃষ্ঠপোষকতাত, ৰঞ্জিত দাস ডাঙৰীয়াৰ পৃষ্ঠপোষকতাত আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত তথা পীযুষ হাজৰিকা কি কয় সংসদীয় পৰিক্ৰমা মন্ত্ৰীৰ ইছাৰাত আজি এই কাম কৰা হৈছে। এইটো দুৰ্ভাগ্যজনক ঘটনা। আপোনালোকে নিশ্চয় দেখে যে লিডাৰ অব দ্য হাউচ বুলি কৈ আমি যেতিয়া এটা বিষয় 1 মিনিট 46 ছেকেণ্ডত উত্থাপন কৰো, অসমৰ মুখ্যমন্ত্ৰীয়ে মিনিমাম 1 ঘণ্টা, 1.5 ঘণ্টা, 2 ঘণ্টা সময় বক্তৃতা প্ৰদান কৰে। আৰু 2 ঘণ্টা সময় বেছি দৰকাৰী কথা একোৱে নকয়, বিৰোধী পক্ষক খালি গালি পাৰে। বেছিভাগ গালি বাৰু কংগ্ৰেছকে পাৰে। কিন্তু দুৰ্ভাগ্যজনক ভাৱে যেতিয়া কংগ্ৰেছক গালি পাৰে, তাৰ পাছত কিন্তু ৰিপ্লাই দিবলৈ কাকো নিদিয়ে। বিৰোধী পক্ষক যেতিয়া গালি পাৰে, তাৰ পাছত কিন্তু ৰিপ্লাই দিবলৈ নিদিয়ে। এতিয়া এওঁলোকে ক'ব কৈছে স্পীকাৰে যে মুখ্যমন্ত্ৰীয়ে কথা ক'লে তাৰ পাছত কিবা ক'লে ক'ব পাৰিব। কোনোবা দিন দিয়ে নেকি আমাক কথা ক'বলৈ? মুখ্যমন্ত্ৰীয়ে কথা কোৱাৰ পাছত মুখ্যমন্ত্ৰীয়ে কথা কয়, স্পীকাৰে অধিৱেশন খতম কৰি দিয়ে।
সেইটো সেশন খতম কৰি দিয়ে, সেইটো বিষয় খতম কৰি দিয়ে, শেষ কৰি দিয়ে, তেওঁ উঠি যায়। তেতিয়াহ'লে সেইকাৰণে আমি স্পষ্টভাৱে কৈছো যে য'ত বিৰোধী পক্ষ সঁচা আচলতে বিধানসভাখন হ'ব লাগে বিৰোধী পক্ষৰ কাৰণে, বিধানসভাত বেছিকে কথা ক'বলৈ দিব লাগে বিৰোধী পক্ষৰ কাৰণে, কিন্তু ৰঞ্জিত দাস ডাঙৰীয়া অহাৰ পাছত বিৰোধী পক্ষক কেনেকে এটাও শব্দ ক'বলৈ দিব নোৱাৰে। যোৱাবাৰটো তেওঁ বক্তব্য দাঙি ধৰিছে যে মই গোটেই সেশনটোৰ কাৰণে খেদি দিম। এইবাৰ BSCত পাছ কৰাই লৈছে, কালি 3 দিনৰ কাৰণে খেদি দিয়াৰ সিদ্ধান্ত ল'ব খুজিছিলে, তাৰপিছত কথা বতৰা পাতি 1 দিনৰ কাৰণে সিদ্ধান্ত গ্ৰহণ কৰিছে। মই এই কাণ্ডৰ কাৰণে অসম চৰকাৰক নিন্দা কৰিছো, পীযুষ হাজৰিকাক নিন্দা আৰু গৰিহণা দিছো, অসমৰ মুখ্যমন্ত্ৰীক নিন্দা আৰু গৰিহণা দিছো, আৰু অসমৰ আমাৰ অধ্যক্ষ ডাঙৰীয়া, বিধানসভাৰ অধ্যক্ষ ডাঙৰীয়াক এনেকুৱা এটা অগণতান্ত্ৰিক সিদ্ধান্ত ল'বৰ কাৰণে পৃষ্ঠপোষকতা কৰাৰ কাৰণে তেখেতকো আমি নিন্দা কৰিছো আৰু এই সিদ্ধান্ত উঠাই ল'বৰ কাৰণে দাবী জনাইছো। মই লগতে একেলগতে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক অনুৰোধ কৰিব খুজিছো, মুখ্যমন্ত্ৰী ডাঙৰীয়া আপুনি নিজে এই ক্ষেত্ৰত হস্তক্ষেপ কৰক। আপুনি আনে বক্তব্য দি থাকিলে 10 বাৰ কথা কয়, আন মানুহে যদি ইম্পৰ্টেণ্ট কিবা কথা কয় তাৰ মাজত আটাইতকৈ বেছি যদি কোনোবাই মাতে সেইজন হল অসমৰ মুখ্যমন্ত্ৰী। এতিয়া বিধায়ক বিলাকে কথা কৈ থাকোতে মাতিব পাৰিব, মুখ্যমন্ত্ৰীও মাতিব পাৰিব, মন্ত্ৰীও মাতিব পাৰিব, কিন্তু মুখ্যমন্ত্ৰী আৰু মন্ত্ৰী আৰু লিডাৰ অফ দ্য অপজিশ্যনে যদি কথা কয় তেতিয়াহ'লে বোলে মাতিব নোৱাৰিব। এইটো কেনেকুৱা সিদ্ধান্ত? গতিকে এই সিদ্ধান্তৰ প্ৰতিবাদ কৰিছো আৰু ৰাজহুৱাকৈ আজি এই কথা কৈছো, কাইলৈ সম্ভৱ হলে কাইলৈ অসম বিধানসভাৰ মঞ্চত এই কথা কম, আৰু যদি তাৰ পাছতো অসম বিধানসভাৰ মঞ্চত এই কথা কোৱাৰ পাছতো যদি এই অগণতান্ত্ৰিক সিদ্ধান্ত অব্যাহত থাকে তেতিয়াহ'লে ইয়াৰ বিৰুদ্ধে আমি প্ৰতিবাদ সাব্যস্ত কৰিবলৈ বাধ্য হ'ম। এই কথা আমি আপোনালোকক স্পষ্টভাৱে জনাই দিছো। দ্বিতীয় বিষয়টো হল আমাৰ অধ্যক্ষ ৰঞ্জিত দাস ডাঙৰীয়া। আটাইতকৈ দুৰ্ভাগ্যজনক কথা হল যে অধ্যক্ষ ৰঞ্জিত দাস ডাঙৰীয়া এতিয়ালৈকে অধ্যক্ষ হোৱা নাই, এতিয়ালৈকে তেওঁ পুৰা বিজেপিৰ এজেণ্ট হৈ আছে। ৰঞ্জিত দাস ডাঙৰীয়া এজন নিৰপেক্ষ অধ্যক্ষ নহয়, তেওঁ এজন বিজেপিৰ এজেণ্ট। আপোনালোকে নিজে চাওক যে আগতে কেতিয়াও, যোৱাবাৰ আপোনালোকে নিজে খবৰ লওক, আমি বহুত চব মানুহে চবে গালি পাৰিছিলে বিশ্বজিৎ দৈমাৰী ডাঙৰীয়াক, কিন্তু মইতো স্পষ্টকে আজি আপোনালোকক কওঁ যে বিশ্বজিৎ দৈমাৰী ডাঙৰীয়া ৰঞ্জিত দাস ডাঙৰীয়াতকে অন্তত গণতান্ত্ৰিক আছিলে। বিশ্বজিৎ দৈমাৰী ডাঙৰীয়াই আপোনাক যদি বক্তব্য দি থাকোঁতে ৰখোৱাৰ পাছতো আৰু 1 মিনিট 2 মিনিট সময় কথা ক'বলৈ চান্স দিয়ে। এতিয়াতো ৰঞ্জিত দাস ডাঙৰীয়াই কি কৰে, লগে লগে মাইকটো কটাই দি দিয়ে, কমপ্লিট কাটি দিয়ে। তেওঁ কিন্তু 3 মিনিট 2 মিনিটৰ পাছতে কটাইছিলে বিশ্বজিৎ দৈমাৰীয়ে, কথাটো ক'বলৈ দি দিয়ে। হ'ব বন্ধ কৰক বন্ধ কৰক বন্ধ কৰক বহুত দেৰি কয়, এই কথাটো কৈয়ে লগে লগে মাইকটো কাটি দিয়ে। গতিকে আজিৰ দিনটোত বিশ্বজিৎ দৈমাৰী ডাঙৰীয়াতকৈ যে ৰঞ্জিত দাস ডাঙৰীয়া এজন অগণতান্ত্ৰিক স্পীকাৰ, এই কথাটো স্পষ্ট। তাতকে ডাঙৰ কথা, আপোনালোকক মই এই ৰঞ্জিত দাস ডাঙৰীয়াৰ এই কাৰ্যসূচীখন দেখুৱাইছো। এইটো আপোনালোকে দেখিছেনে বাৰু? এইটো 29 জুন 2026 ৰঞ্জিত দাস ডাঙৰীয়াৰ কাৰ্যসূচী। মই এটা উদাহৰণ তেওঁ ফেচবুকৰ পৰা দি দিছো, এটা উদাহৰণ দেখিছেনে বাৰু? এইটো দেখিছেনে বাৰু? দেখিছে? ইয়াত আপোনালোকে যদি চাই তেওঁৰ দিনটোৰ কাৰ্যসূচীটো মই গাই দিছো। আজিৰ দিনটোৰ কাৰ্যসূচী 29 জুন 2026 সোমবাৰ পুৱা 11 বজাত ভোগেশ্বৰী মন্দিৰৰ কাৰ্যসূচীত অংশগ্ৰহণ, স্থান বজালি। দিনৰ 12:30 বিজেপি মথনগুৰি মণ্ডল কাৰ্যসূচীত অংশগ্ৰহণ, স্থান জাখলিপাৰ বাক্সা। ক'ত এইটো? জাখলিপাৰ বাক্সাত তেওঁ বিজেপিৰ মণ্ডল
মথনগুৰি মণ্ডলৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰিব। তাৰ পাছত বিয়লি 2:30 ভবানীপুৰ সামূহিক স্বাস্থ্য কেন্দ্ৰৰ নতুন পৰিচালনা সমিতিৰ সৈতে বৈঠকত অংশগ্ৰহণ, স্থান সৰুপেটা ভবানীপুৰ। আৰু বিয়লি 4 বজাত বৰপেটা বিজেপিৰ কাৰ্যালয়ত আয়োজিত কাৰ্যকৰ্তা সন্মিলনত অংশগ্ৰহণ, স্থান বৰপেটা। ৰঞ্জিত দাস বিধায়ক, ভবানীপুৰ সৰভোগ সমষ্টি। এইটো হ'ল ৰঞ্জিত দাস ডাঙৰীয়া অধ্যক্ষ এজনৰ কাৰ্যসূচী। মই এখন উদাহৰণ দিছো, সদায় একেটা কাম তেওঁ কৰে, সদায় তেওঁ এইটো কামেই কৰে, সদায় তেওঁ এইটো কামেই কৰে। তেওঁ কি কাম কৰে? তেওঁ সদায় বিজেপিৰ মিটিঙত অংশগ্ৰহণ কৰে। আটাইতকৈ ডাঙৰ কথা, বিজেপিৰ যে এই যে বাক্সা জিলাত গৈ অংশগ্ৰহণ কৰিছে, তেওঁ ভবানীপুৰ সমষ্টিত গৈ অংশগ্ৰহণ কৰিছে, বজালী সমষ্টিত গৈ যে তেওঁ অংশগ্ৰহণ কৰিছে, এইবিলাকতো বাদেই আটাইতকৈ ডাঙৰ কথা, বিজেপিৰ হেডকোৱাৰ্টাৰ, ষ্টেট হেডকোৱাৰ্টাৰ, তাত হোৱা নীতিগত বৈঠকতো তেওঁ অংশগ্ৰহণ কৰে। কিন্তু আপোনালোকে সকলোৱে জানে যে অধ্যক্ষ হোৱাৰ পাছত কেতিয়াও এজন অধ্যক্ষই কেতিয়াও ৰাজনৈতিক দলৰ সভাত অংশগ্ৰহণ নকৰে। মই এইটো ক'ব পাৰো আপোনালোকক যে আমাৰ পূৰ্বৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী ডাঙৰীয়াই কেতিয়াও এনেকৈ বিজেপিৰ সভাত অংশগ্ৰহণ কৰা নাছিল। কিন্তু দুৰ্ভাগ্যজনকভাৱে এইবাৰ তেওঁলোকৰ সংখ্যাগৰিষ্ঠতা আছে 102 জন, 24 জন মাত্ৰ বিৰোধী বিধায়ক আছে। তাৰ ভিতৰতো মাত মাতো বিশেষতঃ অখিল গগৈ। এই অখিল গগৈ মুখ বন্ধ কৰিবৰ কাৰণে কি কৰিছে তেওঁলোকে? যে মাজত কোনেও মাত মাতিব নোৱাৰিব বুলি তেওঁলোকে এটা অগণতান্ত্ৰিক সিদ্ধান্ত বিজনেছ এডভাইজাৰী কমিটিত লৈছে। সেইকাৰণে মই এই মুহূৰ্তত আমাৰ লিডাৰ অফ দ্য অপজিশ্যন ৱাজেদ আলী চৌধুৰী দাদাক অনুৰোধ কৰিব খোজো যে ৱাজেদ দা, লিডাৰ অফ দ্য অপজিশ্যন হৈ আপুনি কালিৰ এই বিএছচিৰ এই অগণতান্ত্ৰিক সিদ্ধান্তৰ বিৰোধিতা নকৰাটো এইটো দুৰ্ভাগ্যজনক ঘটনা। সেইকাৰণে এই মুহূৰ্তত মই APCCৰ সভাপতি গৌৰৱ গগৈক ক'ব খোজো যে গৌৰৱ গগৈ ডাঙৰীয়া, আপোনাক আমি দেখো লোকসভাত আপুনি যেতিয়া অমিত শ্বাহে বক্তৃতা দিয়ে, আপুনি যেতিয়া প্ৰধানমন্ত্ৰীয়ে বক্তব্য দিয়ে, আপোনালোকৰ বিৰোধী বিধায়কবিলাকে, MP বিলাকে, আনকি আপুনিও তাত আপোনালোকে প্ৰতিবাদ কৰে, মাত মাতে। আপোনাৰ কংগ্ৰেছ দলে, আপোনাৰ বিধায়কসকলে, যিকেইজনে কালি উপস্থিত আছিলে, আপোনাৰ বিধায়কসকলে কালি সিদ্ধান্ত লৈছে যে মুখ্যমন্ত্ৰীৰ কথাৰ মাজত আৰু মন্ত্ৰীৰ কথাৰ মাজত বক্তব্য কোনো বিধায়কে দাঙি ধৰিব নোৱাৰিব। কিন্তু বিধায়কৰ কথাৰ মাজত আকৌ মন্ত্ৰী আৰু মুখ্যমন্ত্ৰীয়ে মাতিব পাৰিব, সেইটো সিদ্ধান্ত লোৱা নাই। গতিকে মই গৌৰৱ গগৈ ডাঙৰীয়াক আহ্বান জনাইছো যে আপোনালোকৰ দলৰ এনেকুৱা সিদ্ধান্ত আছে নেকি যে বিৰোধী দলৰ মুখ বন্ধ কৰাৰ ক্ষেত্ৰত আপোনালোক বিজেপিৰ লগত আছে নেকি? পীযুষ হাজৰিকাই হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত আৰু ৰঞ্জিত দাস ডাঙৰীয়াৰ পৃষ্ঠপোষকতাত অসমৰ বিৰোধী বিধায়কৰ মুখ বন্ধ কৰিবৰ কাৰণে যি সিদ্ধান্ত লৈছে, সেই সিদ্ধান্তৰ আপোনালোক অংশীদাৰ নেকি? অৰ্থাৎ কংগ্ৰেছ দলে এই সিদ্ধান্তত আপোনালোকে সঁচাকে মানি লৈছে নেকি? যদি নাই লোৱা, মই APCCৰ সভাপতি গৌৰৱ গগৈ ডাঙৰীয়াক ৰাজহুৱাকৈ সংবাদমেলৰ জৰিয়তে আহ্বান জনাইছো যে কালি আপোনালোকৰ 3-4জন বিধায়কে পীযুষ হাজৰিকাৰ কথাত হয় ভৰ দি BSCত মন্ত্ৰী আৰু মুখ্যমন্ত্ৰীৰ কথাৰ মাজত কোনেও মাতিব নোৱাৰিব বুলি, আৰু তাৰ কাৰণে কোনোবাই মাতিলে এক্সপেল কৰা হ'ব বুলি যি সিদ্ধান্ত দি থৈ আহিছে, এইটো কংগ্ৰেছ দল আৰু বিজেপি দলৰ লগতে একেই সিদ্ধান্ত নেকি? এইটো গৌৰৱ গগৈ আমাক জনাব লাগে। যদি একে পানীৰে মাছ, তেতিয়াহ'লে সেই কথাটো আমাক জনাব লাগে, হয়নে নহয়? এইটো আমাক জনাব লাগে। আৰু তৃতীয় কথা, আপোনালোকে নিশ্চয় দেখিছিলে
যে বিধানসভাৰ অধ্যক্ষ ৰঞ্জিত দাস ডাঙৰীয়াই দায়িত্ব লোৱাৰ লগে লগে তেওঁ চাৰিওফালে হুলস্থুল লগাই দিছিলে যে বিশ্বজিৎ দৈমাৰী ডাঙৰীয়াৰ দিনত বিধানসভাত সাংঘাতিক ধৰণৰ কৰাপশ্যন হৈছিলে, সাংঘাতিক ধৰণৰ দুৰ্নীতি হৈছিলে। এতিয়া আমি বিধানসভাৰ এই অধিৱেশনৰ আগে আগে ৰঞ্জিত দাস ডাঙৰীয়াক বিশ্বজিৎ দৈমাৰীৰ কাৰ্যকালত হোৱা সকলো কেলেংকাৰীৰ তদন্ত ঘোষণা কৰিবৰ কাৰণে হয় ন্যায়িক তদন্ত নহলে CBIৰ হাততে তদন্ত দিবৰ কাৰণে আমি এই মুহূৰ্তত ৰঞ্জিত দাস ডাঙৰীয়া অধ্যক্ষ ডাঙৰীয়াক দাবী উত্থাপন কৰিছো। যদিহে অধ্যক্ষ ডাঙৰীয়াই তেওঁ নিজে কৈছিলে যে সাংঘাতিক কেলেংকাৰী হৈছিলে, গোটেই নিউজ ওলাই হুলস্থুল লাগি গৈছিলে, লগে লগে নিউজ বন্ধ হৈ গল যেতিয়া বিশ্বজিৎ দৈমাৰীয়ে মন্ত্ৰী পাই গল। এইটো কি অকল বিশ্বজিৎ দৈমাৰীক মন্ত্ৰী নিদিবৰ কাৰণে আপোনাৰ বিধানসভাৰ অধ্যক্ষ ৰঞ্জিত দাস ডাঙৰীয়াই কৰা ষড়যন্ত্ৰ আছিল নে প্ৰকৃততে বিধানসভাত বিশ্বজিৎ দৈমাৰীৰ দিনত কেলেংকাৰী হৈছিল? আমি জানো যে কেলেংকাৰী হৈছিল, গতিকে তাৰ ওপৰত তদন্ত দিবৰ কাৰণে কাইলৈ তদন্ত ঘোষণা কৰিবৰ কাৰণে আমি ৰঞ্জিত দাস ডাঙৰীয়া অধ্যক্ষ ডাঙৰীয়াক দাবী জনাইছো। এইকেইটাই কথা, এইখিনি কথা কবৰ কাৰণে আপোনালোকক মাতি আনিছিলো। তই কিবা কবি নেকি? কালি সৰ্বদলীয় বৈঠকত, চৰি BSc নহয়, কালি মই BSc বুলি কৈছো যদিও একচুৱেলি BSc নহয়, একচুৱেলি কালি সৰ্বদলীয় বৈঠক হৈছিলে। মোকতো এতিয়ালৈকে BScৰ মোক বা আমাৰ মেহবুবক এতিয়ালৈকে BScৰ মেম্বাৰ কৰাই নাই। সৰ্বদলীয় বৈঠকত আগতে মাতে, এবাৰেই মাতিছিলে, সাধাৰণতে নামাতে, এবাৰ মাতিছিলে। এইবাৰ সৰ্বদলীয় বৈঠকত কালি সিদ্ধান্ত লৈছে। সৰ্বদলীয় বৈঠকত যেতিয়া সিদ্ধান্ত লৈছে, বিজেপিৰ পীযুষ হাজৰিকাৰ কথাটো কংগ্ৰেছৰ বিধায়ককেইজনেও বিনা বাক্য ব্যয়ে মানি লৈছে। আৰু সেইকাৰণে আমাৰ সন্দেহ হৈছে যে সৰ্বদলীয় বৈঠকত কালি অধ্যক্ষৰ নেতৃত্বত হোৱা সৰ্বদলীয় বৈঠকত লোৱা সিদ্ধান্তটো অকল বিজেপিৰ সিদ্ধান্ত, অধ্যক্ষৰ সিদ্ধান্ত নে তাত কংগ্ৰেছৰো সমৰ্থন আছে, এইটো আমাক গৌৰৱ গগৈ জনাব লাগে। থেংক ইউ। আৰু কিবা আছে নেকি? হয় হয় হয়। জেকচন লেবৰেটৰীজ প্ৰাইভেট লিমিটেড নামৰ এটা কোম্পানী, তেওঁলোকৰ ভেজাল ঔষধৰ কাৰণে ৰাজস্থানত শেহতীয়াকৈ মে' মাহৰ 5 তাৰিখে 5 গৰাকীকৈ পশুটিৰ মৃত্যু হৈছে আৰু 6 গৰাকী পশুটিৰ বৃক্ক পৰ্যন্ত বিকল হৈ পৰিছে। তাৰ কাৰণ আছিল যে এই জেকচন লেবৰেটৰীজ নামৰ কোম্পানীটোৱে ছাপ্লাই দিয়া গভৰ্ণমেণ্টক ছাপ্লাই দিয়া ভেজাল ঔষধ। ইতিমধ্যে এই কোম্পানীটো 5খনকৈ ষ্টেটত তেওঁলোকে নিষেধাজ্ঞাৰ সন্মুখীন হৈছে। কেন্দ্ৰীয় চৰকাৰৰ 2 বছৰৰ বাবে তেওঁলোকৰ অনুজ্ঞাপত্ৰ বাতিল কৰি থৈছে। সেই একেটা কোম্পানীয়ে অসমৰো প্ৰায় 20-25 বিধমান দৰৱ তেওঁলোকে AMSL অৰ্থাৎ মই মানে জেকচন কোম্পানী প্ৰাইভেট লিমিটেড, যিটো কোম্পানীয়ে অসমত বহুবিধ ঔষধ ছাপ্লাই কৰে, অথচ সেই কোম্পানীটোক ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যই নিষিদ্ধ কৰি ৰাখিছে, ব্লেকলিষ্টেড কৰি দিছে। সেই কোম্পানীটোৰ পৰা হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ আৰু স্বাস্থ্য বিভাগে কিয় দৰৱ কিনি আছে তাৰ ওপৰত তদন্ত ঘোষণা কৰিবৰ কাৰণে অসমৰ মুখ্যমন্ত্ৰীৰ ওচৰত দাবী জনাইছো। জেকচন কোম্পানী প্ৰাইভেট লিমিটেডে অসমত দিয়া দৰৱসমূহৰ মান পৰীক্ষা কৰা হওক, কিয় তেওঁলোকক এনেকৈ নিষিদ্ধ বেলেগ বেলেগ ৰাজ্যত কৰিছে তাৰ ওপৰত তদন্ত কৰা হওক, আৰু অনতি বিলম্বে জেকচন কোম্পানী প্ৰাইভেট লিমিটেডক অসমতো নিষিদ্ধ বা ব্লেকলিষ্টেড কৰা হওক, তাৰ দাবী মই ৰাইজৰ দলৰ সভাপতি হিচাপে উত্থাপন কৰিছো। যেতিয়া আমি AMSL লগত আসাম মেডিকেল সাৰ্ভিস কৰ্পোৰেচন যি টেন্ডাৰ কৰি মেডিচিনবিলাক কিনি আনে, আমি তেওঁলোকৰ ওচৰত গৈছিলো যে অলৰেডি এনেকুৱা ধৰণৰ ঘটনাবিলাক ঘটি আছে। জেকচনে এতিয়া এই দৰৱসমূহ চৰকাৰী চিকিৎসালয়সমূহৰ পৰা প্ৰত্যাহাৰ কৰাৰ কিবা চিন্তা চৰ্চা কৰিছে নেকি? এই সন্দৰ্ভত তেওঁলোকে কিন্তু একো কথা নকলে। মই সেইকাৰণে নিষিদ্ধ ঘোষণা কৰিবলৈ দিছো আৰু ভৱিষ্যতে যাতে কোনো পধ্যে জেকচন কোম্পানী প্ৰাইভেট লিমিটেডৰ পৰা দৰৱ নিকিনে তাৰ ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে চৰকাৰৰ ওচৰত দাবী জনাইছো। মই আপোনালোকক এটা কথা কওঁ, বেলেগ কথা একো নকওঁ। মানে জেপিয়ে কালি নে পৰহি মোক কিবা এটা গালি দিছে, হয়নে? জয়প্ৰকাশ ন, জ্যোতিপ্ৰকাশ নে জয়প্ৰকাশ? জয়প্ৰকাশ
জয়প্ৰকাশ দাস নাওবৈচা তেওঁ মোক এটা গালি দিছে, কিবা এটা গালি দিছে, কি অখিল গগৈয়ে নকয় কি নে কিবা এটা কৈছিলে, পাৰ এনেকুৱা ধৰণৰ, তেওঁক আজি এটা কয় কালি এটা কয়, এনেকুৱা ধৰণৰ বক্তব্য এটা দিছে। মানে মোক এজন সন্দেহজনক ব্যক্তি, মানে মই কথা বদলাই থকা ব্যক্তি বুলি কৈছে। কিন্তু মইতো আপোনালোকক এটা কথা কওঁ যে অসমত আটাইতকৈ স্থিৰভাৱে বিজেপি চৰকাৰক আক্ৰমণ কৰা, সমালোচনা কৰা আৰু সেই চৰকাৰ উফৰাই দিবলৈ কাম কৰা মানুহৰ ভিতৰত আটাইতকৈ এজন ইম্পৰ্টেণ্ট মানুহ মই অখিল গগৈ। মই যেতিয়ালৈকে নমৰো তেতিয়ালৈকে কেতিয়াও বিজেপিলৈ নাযাওঁ। মই যেতিয়ালৈকে জীয়াই থাকিম মই মোৰ নিজৰ আদৰ্শত জীয়াই থাকিম আৰু কেতিয়াও বিজেপিৰ লগত কম্প্ৰমাইজ নকৰো। কিন্তু জে পি দাস নামৰ এই ল'ৰাজন, মই যিমান দূৰ জানো, তেওঁতো কংগ্ৰেছৰ বহু মন্ত্ৰী আৰু বিধায়কৰ লগত অনবৰতে উঠা নমা কৰে। বিজেপিৰ বহু মন্ত্ৰী বিধায়কৰ লগত অনবৰতে উঠা নমা কৰে। যেনেকে ধৰক সুশান্ত বৰগোহাঁই, যেনেকে ধৰক মানৱ ডেকা, যেনেকে ধৰক আপোনাৰ কি কয় সুৰুজ, কি কয় এই আমাৰ সুৰুজ দিহিঙীয়া, যেনেকে ধৰক পীযুষ হাজৰিকা, যেনেকে ধৰক হিমন্ত বিশ্ব শৰ্মা। গতিকে জে পি দাস কংগ্ৰেছ নে বিজেপি ভিতৰৰ পৰা আপুনি লগ পালে কোনেও ধৰিব নোৱাৰে, কোনেও গমেই নাপায়। সেইকাৰণে মই জে পি দাসক কৈছো, মই জ্যোতিপ্ৰসাদ দাসক সেইকাৰণে কৈছো, জয়প্ৰকাশ দাসক সেইকাৰণে কৈছো যে জয়প্ৰকাশ দাস ডাঙৰীয়া, মইতো জীৱনৰ মৃত্যুৰ দিনটোলৈকে সদায় মোৰ আদৰ্শ বজাই ৰাখিম। আপুনি এই অহা 5 বছৰ খালি বিজেপিত জইন নকৰিলে হ'ল। আপোনাৰ এই 5 বছৰৰ ভিতৰতে আপোনাৰ জুলুঙাৰ মেকুৰীটো যে ওলাই যাব এইটো কনফাৰ্ম মই। আপুনি যে যিকোনো সময়তে বিজেপিৰ লগত বুজাবুজিত থাকিব আৰু যিকোনো সময়তে যে বিজেপিত যোগদান কৰিব, মই কৈ থলো আজি আপোনালোকক এইটো ভৱিষ্যতবাণী কৈ থলো যে 5 বছৰ জে পি দাসে, জ্যোতিপ্ৰসাদ দাসে, কি কয় জয়প্ৰকাশ দাসে, কোনো পধ্যে জয়প্ৰকাশ দাসে 5 বছৰ কংগ্ৰেছত থাকিব নোৱাৰে, তেওঁ বিজেপিলৈ যাব। আপোনালোকে হয় নে নহয় মোৰ এই ভৱিষ্যতবাণী আপোনালোকে নিজে চাই ল'ব। মানুহকতো আমি বহুত দেখিছো, কাৰ লগত কাৰ কি সম্পৰ্ক আমিতো পুৰা জানো। গতিকে জে পি দাসৰ কাহিনীটো আপোনালোকে অহা 5 বছৰ আপোনালোকে নিজে দেখিবলৈ পাব যে 5 বছৰত জে পি দাস থাকেনে, নে জে পি দাস সুশান্তৰ নিচিনাকে, জে পি দাস ৰূপজ্যোতি কুৰ্মীৰ নিচিনাকে, জে পি দাস কমলাক্ষ দে প্ৰকাশৰ নিচিনাকে, জে পি দাস আপোনাৰ বসন্ত দাসৰ নিচিনাকে, জে পি দাস